নিশ্চয়কৈ নঙলামুখত হেঁপাহৰ ৰঙালী আৰু হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে বৰ্তমান ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ব্যতিক্ৰম নহয় ওৰাঙত বৰ্তমান উপস্থিত আছো যিসকল বিহুৰ লগত সংগতি ৰাখি দেওবাদ্য বনোৱা শিল্পীসকল, আৰু এয়া হৈছে ওৰাঙৰ মা দুৰ্গা মিউজিকেল পইণ্ট, আৰু মিউজিকেল পইণ্টত দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা, আৰু যিয়ে নিশা তেখেতসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই দোকানবোৰলৈ বনাবৰ কাৰণে এগৰাকী বিহুৱা আছে। মই বিহুৱাৰ সৈতে কথা পাতিব বিচাৰোঁ। ক'ৰ পৰা আহিছে দাদা? পোনপ্ৰথমে মই সকলো অসমবাসীলৈ হেঁপাহৰ আমাৰ এই ৰঙালী বিহু ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰফালৰ পৰা আহিছোঁ, মই ওৰাঙত এইটো বনাবৰ কাৰণে। আমাৰ যিহেতু বিহু আহি পালেহি, আমাৰ বৰ্তমান গা উদলি মুদলি হৈ পৰিছে। আমাৰ লগতে আমি শিকাৰ লগতে আমাৰ নতুন প্ৰজন্মকো আমি শিকাবৰ কাৰণে এটা প্ৰয়াস কৰি আহিছোঁ। বৰ্তমান আমাৰ বৰচলাত বিভিন্ন স্থানত বিহু কৰ্মশালা আৰম্ভ হৈছে, আৰু কণ শিশুসকলৰ কিন্তু আজি প্ৰজন্মৰ উৎসাহিত হৈছে। তেওঁলোক ওলাই আহিছে বিহু আমাৰ বাপতিসাহোন বিহু দিয়ে ৰক্ষা কৰাৰ ক্ষেত্ৰত, আৰু সকলোলৈ পুনৰবাৰ বিহু ঐ তোমাক দেখিছিলো হাই 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 ঐ নাচনী ফুলে মাধৈ মালতী ঐ বিহুৰে তলিতে হাই 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 ঐ নাচনী ঐ কুঞ্জলতা কপৌ ফুলে মাধৈ মালতী লবাদে মোক কাদলি নাযাবা দেই পাহৰি তোমাৰ বিহুলে কবলি মৰিম বলে বিহে এনেধৰণে বৰ্তমান দেখিবলৈ পোৱা গৈছে। ঢোলৰ মাতত ৰজন জনাইছে সমগ্ৰ অঞ্চল। মোৰ সৈতে আছে এগৰাকী বিহু বাদ্য বনোৱা শিল্পী, কথা পাতিব বিচাৰিম। এজনৰ নামটো কি? নমস্কাৰ, মোৰ নাম এই দোকানখনৰ নাম কি? মা দুৰ্গা মিউজিকেল। কেনেকুৱা এইবাৰ? এইবাৰতো আমাৰ যথেষ্ট ভালে, প্ৰত্যেকবাৰ আমাৰ ভালে হৈ আহে। এইবাৰতো আৰু অলপ বেছিয়ে হৈছে এইবাৰ বিহুৰ। কিমানমান বনালে এতিয়ালৈকে? মইতো এতিয়ালৈকে টোটেল আমাৰ 200মান হ'ব বনোৱা। ক'ৰ পৰা আহিছে বনাবৰ কাৰণে? আমাৰ খুব বহুত দূৰলৈকে আহে, ধৰক ওদালগুৰি আহে, শিমলুগুৰি আহে, ঢেকীয়াজুলি, তেজপুৰ, বিভিন্ন ঠাইৰ পৰা। হয়, এনেধৰণে বৰ্তমান দেখিবলৈ পোৱা গৈছে বহাগ বিহুৰ ঢোল বাদ্য মেৰামতি কৰা শিল্পী আৰু এই শিল্পীসকলৰ মাজত দেখা গৈছে ব্যাপক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।